আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশত সম্প্ৰতি দেখা দিয়া পিঁয়াজৰ নাটনিৰ জোৰা মৰাৰ লগতে মূল্য নিয়ন্ত্ৰণলৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ, শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা অষ্টমী, কোভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজত যথাবিহিত কাৰ্যসূচীৰে অষ্টমী পূজাৰ ব্যৱস্থা, দুৰ্গা পূজা উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন, অসম মিজোৰাম সীমান্তৰ কাছাৰৰ লাইলাপুৰত দুৰ্বৃত্তৰ দ্বাৰা সৃষ্ট উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণত, দেশত কৰোনাৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ 89.53% বৃদ্ধি, অসমত 88.28% আৰোগ্য লাভ আৰু আজি ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে দেশত বিভিন্ন কাৰ্যসূচী গ্ৰহণ। এতিয়া শুনক বিতং বাতৰি। দেশত সম্প্ৰতি দেখা দিয়া পিঁয়াজৰ নাটনিৰ জোৰা মৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে যোৱা 14 ছেপ্টেম্বৰতেই পিঁয়াজৰ ৰপ্তানি বন্ধ কৰি দিয়াৰ পৰৱৰ্তী পৰ্যায়ত সম্প্ৰতি ইয়াৰ মজুতকৰণৰ ক্ষেত্ৰতো সীমাবদ্ধতা আৰোপ কৰা হৈছে। সেই অনুসৰি অহা 31 ডিচেম্বৰ পৰ্যন্ত মজুত কৰিব পৰা পিঁয়াজৰ পৰিমাণ পাইকাৰী বিক্ৰেতাসকলৰ বাবে 25 মেট্ৰিক টন আৰু খুচুৰা বিক্ৰেতাৰ বাবে 2 মেট্ৰিক টন ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ সচিব লীলা নন্দনে কালি নতুন দিল্লীত এই কথা প্ৰকাশ কৰে। শেহতীয়াকৈ এইবিধ সামগ্ৰীৰ খুচুৰা মূল্য কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আনিব পৰা গৈছিল যদিও মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পিঁয়াজ উৎপাদন হোৱা জিলাসমূহত অহা প্ৰচণ্ড বৰষুণৰ বাবে পিঁয়াজকে ধৰি খাৰিফ শস্যৰ উৎপাদন বাধাগ্ৰস্ত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে প্ৰেক্ষাপটত পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে। জৰুৰী প্ৰয়োজনৰ বাবে মজুত ৰখা 1 লাখ মেট্ৰিক টন পিঁয়াজ পৰ্যায়ক্ৰমে বজাৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে এনে ব্যৱস্থাৰ অধীনত অসম আৰু কেৰালালৈ খুচুৰা বজাৰৰ জৰিয়তে ইতিমধ্যে পিঁয়াজ মোকলাই দিয়া হৈছে। এনে ব্যৱস্থাৰ অধীনত অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু লাক্ষাদ্বীপলৈকো পিঁয়াজ যোগানৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। আনহাতে অধিক পৰিমাণে পিঁয়াজ আমদানি কৰাৰ বাবে ভাৰতীয় উচ্চায়োগৰ তৰফৰ পৰা পিঁয়াজ উৎপাদনকাৰী দেশসমূহৰ লগত ইতিমধ্যে যোগাযোগ কৰা হৈছে বুলি উল্লেখ কৰি সচিবগৰাকীয়ে লগতে ইয়াকো কয় যে এনেদৰে আমদানি কৰাৰ পাছত বজাৰলৈ উলিয়াই দিয়াৰ মাজৰ পৰ্যায়টোত আনুষ্ঠানিকতা তথা অধিক সময়ৰ প্ৰয়োজন হোৱা ব্যৱস্থাসমূহ যথাসম্ভৱ পৰিহাৰ কৰাৰ চেষ্টা কৰা হৈছে। কেন্দ্ৰীয় খাদ্য দপ্তৰৰ সচিব সুধাংশু পাণ্ডেই জানিবলৈ দিয়া মতে অতিৰিক্ত প্ৰায় 37 লাখ মেট্ৰিক টন পৰিমাণৰ খাৰিফ শস্য অতি শীঘ্ৰেই পাইকাৰী বজাৰলৈ আহিব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে পিঁয়াজৰ যোগানৰ পৰিমাণো বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে ক'লা বজাৰত পিঁয়াজৰ বিক্ৰী ৰোধ কৰাৰ বাবে 1980 চনৰ ক'লা বজাৰ প্ৰতিৰোধ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিতকৰণ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ সচিব লীলা নন্দনে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো সম্প্ৰতি পিঁয়াজৰ চোৰা দামে গ্ৰাহকৰ মাজত সমস্যাৰ সৃষ্টি কৰিছে। কোভিড সৃষ্ট জটিল পৰিস্থিতি আৰু ৰাজ্যত অব্যাহত থকা প্ৰতিকূল বতৰৰ মাজতে আজি ৰাজ্যৰ পূজা মণ্ডপসমূহত শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমী পূজা সম্পন্ন কৰিবলৈ লোৱা হৈছে। কালি সপ্তমী উপলক্ষে ৰাজ্যৰ কেইবাখনো শক্তিপীঠ, দৌল দেৱালয়ৰ কৰ্তৃপক্ষই নিজাববীয়াকৈ বলি বিধান সম্পন্ন কৰে। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পূজাথলীসমূহৰ ক্ষেত্ৰত চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত অধিকাংশ ঠাইতেই প্ৰতিমা আৰু জাক-জমকতা অবিহনে পূজা উদযাপনৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন পূজাথলীত এইবেলি প্ৰতিমাৰ পৰিৱৰ্তে ঘট পূজা, ফ্লেক্স অথবা হোৰ্ডিঙৰ সহায়তেই পূজাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ লৈছে। তদুপৰি এইবাৰ বিভিন্ন শক্তিপীঠৰ লগতে বেছিভাগ পূজাস্থলীতেই ৰাইজৰ বাবে বলিবিধান বন্ধ ৰখা হৈছে। এনে প্ৰেক্ষাপটত আজিও পূজাথলীসমূহত ভক্তৰ ভিৰ কম হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে অনুষ্টুপীয়া এই আয়োজনৰ মাজতে একাংশ ভক্তই অষ্টমী পূজাত অংশগ্ৰহণ কৰিছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰজাঘৰীয়া প্ৰায় 601 বছৰীয়া দুৰ্গা পূজা, বগৰীবাৰীৰ মহামায়া শক্তিপীঠৰ 411 বছৰীয়া দুৰ্গোৎসৱ, শ্ৰী শ্ৰী গোপীনাথজী মন্দিৰৰ 178 বছৰীয়া দুৰ্গা পূজাৰ লগতে হৰিসভা আৰু বিলাসীপাৰাৰ জমিদাৰ বাৰীৰ অষ্টভুজা মন্দিৰত আজি অষ্টমী পূজাৰ আয়োজন কৰা হৈছে। দক্ষিণ হালমৰা মানকাছৰ জিলাৰ 29টা আৰু হাইলাকান্দি জিলাৰ 285টা মণ্ডপত কোভিড-19ৰ নীতি নিৰ্দেশনা পালন কৰি পূজা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুৰ্গা পূজা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। শ্ৰী কোবিন্দে এটা শুভেচ্ছা বাৰ্তাত কৈছে যে দুৰ্গোৎসৱৰ মাজেৰে ভাৰতীয় পৰম্পৰাত নাৰীক সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰাটো শক্তিশালী ৰূপত প্ৰতিফলিত হয়। ৰাষ্ট্ৰপতিয়ে লগতে দুৰ্গা পূজাৰ এই পবিত্ৰ ক্ষণত মাতৃ সমাজৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু মহিলা সবলীকৰণৰ বাবে সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। শ্ৰী কোবিন্দে কয় যে দেৱী দুৰ্গাই অশুভ শক্তিৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে
সকলো দেৱ দেৱীৰ সমূহীয়া শক্তি ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়। অসম মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত কালি একাংশ দুৰ্বৃত্তই পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত সম্প্ৰতি অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে। একাংশ দুৰ্বৃত্তই লাইলাপুৰ সীমান্তত কালি এখন বিদ্যালয়ৰ ভালেখিনি ক্ষতি কৰাৰ পাছত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে। ইফালে সীমান্তত উদ্ভৱ হোৱা সংঘাতপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাদিন ধৰি দুয়োখন ৰাজ্যৰ সীমান্তত আবদ্ধ হৈ থকা ট্ৰাকসমূহৰ চলাচল পুনৰ আৰম্ভ হৈছে। ইতিমধ্যে দুয়োখন ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সীমান্তত আবদ্ধ হৈ থকা অত্যাৱশ্যকীয় সামগ্ৰী পৰিবাহী ট্ৰাকসমূহ গন্তব্যস্থললৈ যাবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা ছাত্ৰ সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত এই ট্ৰাকসমূহ যোৱা শনিবাৰৰ নিশাৰ পৰা সীমান্তৰ অসমৰ ভূমিত আবদ্ধ হৈ আছিল। মিজোৰামৰ সীমান্তৱৰ্তী কোলাশিব জিলাত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে সামগ্ৰী আৰু সেৱাকৰ GST ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত হোৱা ৰাজহ ঘাটিৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে কালি ঋণ লৈ 16খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ প্ৰথম কিস্তিৰ ধন হিচাপে 6,000 কোটি টকা হস্তান্তৰ কৰে। এনেদৰে ধন হস্তান্তৰ কৰা ৰাজ্যকেইখনৰ ভিতৰত আছে অসম, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, ওড়িশা, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী আৰু জম্মু কাশ্মীৰ। বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে চৰকাৰে 5.19% সুতৰ হাৰত ধনখিনি ধাৰলৈ লৈছে। ৰাজ্যসমূহলৈ প্ৰতি সপ্তাহে 6,000 কোটি টকাকৈ মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। ৰাজ্যসমূহে 3 পৰা 5 বছৰৰ ভিতৰত এই ধন পৰিশোধ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে 2020-2021 বিত্তীয় বৰ্ষত হোৱা GST সংগ্ৰহৰ ঘাটি পূৰণৰ উদ্দেশ্যে বিশেষ ঋণ ব্যৱস্থাৰ দিহা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ 21খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলক ইতিপূৰ্বে বিত্ত মন্ত্ৰালয়ৰ তদাৰকত এনেধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে কৈছে যে কোভিড মহামাৰীৰ বিৰুদ্ধে প্ৰতিষেধক উদ্ভাৱনৰ বিষয়টোত পৰৱৰ্তী 3টা মাহ নিৰ্ণায়ক হিচাপে গ্ৰহণ কৰা হৈছে। এনে প্ৰেক্ষাপটত তেওঁ জনসাধাৰণক সাম্প্ৰতিক উৎসৱৰ বতৰ আৰু শীত ঋতুৰ সময়ছোৱাত এই মহামাৰীৰ বিৰুদ্ধে যথোপযুক্ত নীতি নিয়ম পালন কৰি আটাইকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়। স্বাস্থ্যমন্ত্ৰী ডঃ বৰ্ধনে কালি এখন পৰ্যালোচনা বৈঠকত এই বিষয়ে প্ৰকাশ কৰি কয় যে কোভিড পৰিস্থিতিৰ মহামাৰীৰ পৰা উত্তৰণৰ দিশে বৃহৎ সফলতা লাভ কৰিবলৈ দেশ সমৰ্থ হৈছে। ইফালে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত ভাৰত বায়'টেক নামৰ কোম্পানীয়ে বিকশিত কৰা কোভাক্সিন নামৰ কোভিড-19ৰ প্ৰতিষেধকৰ 3য় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। ভাৰতীয় ঔষধ নিয়ন্ত্ৰক প্ৰাধিকৰণৰ অধীনৰ এই সম্পৰ্কীয় বিশেষজ্ঞ সমিতিয়ে কেতবোৰ চৰ্ত সাপেক্ষে এই পৰীক্ষণৰ নিৰ্দেশ দিছে। অহা মাহৰ প্ৰথমটো সপ্তাহতে এই 3য় তথা অন্তিম পৰ্যায়ৰ পৰীক্ষণ হোৱাৰ কথা আছে। ভাৰত বায়'টেকৰ কোভাক্সিনৰ উপৰি ভাৰতত জিডাছ কেডিলা নামৰ কোম্পানীটোৱেও মানৱ দেহত কোভিড-19 প্ৰতিষেধকৰ 2য় পৰ্যায়ৰ পৰীক্ষণ অব্যাহত ৰাখিছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি অসমতো কৰোনাৰ প্ৰতিষেধক বিনামূলীয়া হ'ব। মন্ত্ৰীগৰাকীয়ে কালি নগাঁৱত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে দেশত এই প্ৰতিষেধক ব্যৱহাৰ আৰম্ভ হ'লে অসম চৰকাৰে এই প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰিব। আনহাতে তেওঁ পূজা তথা উৎসৱৰ এই সময়ছোৱাত ৰাজ্যত যাতে কৰোনাৰ সংক্ৰমণ বৃদ্ধি নহয় তাৰ প্ৰতি জনসাধাৰণক বিশেষ সতৰ্কতা ৰক্ষা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে অসমত কৰোনাৰ সংক্ৰমণ ক্ৰমাৎ নিম্নগামী হৈছে। কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহত জনসাধাৰণে আগবঢ়োৱা সঁহাৰি তথা কোভিড প্ৰটকলৰ নীতি নিয়ম মানি চলাৰ ফলত এই ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱপৰ হৈছে বুলি তেওঁ কয়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতে কোভিড-19 বিৰোধী যুঁজখনত বিশেষ সাফল্য অৰ্জন কৰিছে। ভাৰতত প্ৰায় 2 মাহৰ মূৰত প্ৰথমবাৰৰ বাবে চিকিৎসাধীন কোভিড ৰোগীৰ সংখ্যা 7 লাখৰো কম হৈছে। দেশত বৰ্তমান 6,95,000 জন লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সম্প্ৰতি মুঠ আক্ৰান্তৰ 8.96%হে চিকিৎসাধীন হৈ আছে আৰু চিকিৎসাধীন ৰোগী আৰু আৰোগ্য হৈ উঠা লোকৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে। বিগত 24 ঘণ্টাত দেশত 74,000 লোক এই ৰোগৰ সংক্ৰমণৰ পৰা মুক্ত হৈছে। ইয়াকে লৈ দেশত বৰ্তমানলৈ প্ৰায় 70 লাখ লোক সুস্থ হৈ উঠিছে। সেই অনুসাৰে
সুস্থ হৈ উঠা লোকৰ হাৰ 89.53% বৃদ্ধি পাইছে। সুস্থ হৈ উঠা লোকৰ এই সংখ্যা চিকিৎসাধীন ৰোগীৰ সংখ্যাতকৈ 10 গুণ অধিক। যোৱা 24 ঘণ্টাত ভাৰতত প্ৰায় 54,000 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে 690 জন লোকে এই ৰোগত প্ৰাণ হেৰুৱায়। অসমত কোভিডৰ পৰা আৰোগ্য লাভ কৰাৰ লোকৰ হাৰ 88.28% বৃদ্ধি পাইছে। ৰাজ্যখনত কালি 2184 জন ৰোগীক সুস্থ হৈ উঠাৰ বাবে ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে লৈ বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,79,843 হৈছেগৈ। ইফালে বিগত 24 ঘণ্টাত ৰাজ্যখনত পৰীক্ষা সম্পন্ন কৰা 17,496 জন লোকৰ ভিতৰত 427 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে ধৰি মুঠ আক্ৰান্তৰ সংখ্যা 2,03,700 অতিক্ৰম কৰিছে। আনহাতে ৰাজ্যখনত কালি পুনৰ 4 জন লোকৰ এই ৰোগত মৃত্যু ঘটে। ইয়াৰ ভিতৰত শোণিতপুৰৰ 2 জন আৰু কামৰূপ মহানগৰ তথা মৰিগাঁও জিলাৰ এজনকৈ লোক আছে। ইয়াকে ধৰি ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 900লৈ বৃদ্ধি পাইছে। আজি ৰাষ্ট্ৰসংঘ দিৱস। 1945 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘ চনত কাৰ্যকৰী হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে বিশ্ব শান্তিৰ হকে এই সংস্থাটো গঠন কৰা হৈছিল। এইবেলি কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা বিপৰ্যয়ৰ মাজতে বিশ্ব সংস্থাটোৰ ৭৫ সংখ্যক বাৰ্ষিকী পালন কৰাৰ যোজা চলোৱা হৈছে। এই উপলক্ষে আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ভাৰতত থকা ৰাষ্ট্ৰসংঘৰ আৱাসিক সমন্বয়ক ৰেনাটা ডেজালিয়ানে কয় যে ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে যোগ্য। আজি বিয়লি 4:30 বজাত প্ৰচাৰ কৰিবলগীয়া আকাশবাণীৰ পৰিক্ৰমা অনুষ্ঠানত এই সাক্ষাৎকাৰ শুনিবলৈ পোৱা যাব। শ্বাৰজাহত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত যোৱাবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক 10 উইকেটত পৰাস্ত কৰে। 115 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মুম্বাই দল কুইণ্টন ডিকক আৰু ঈশান কিষাণে প্ৰথম উইকেটৰ জুটিত সংগ্ৰহ কৰা 116 ৰানৰ সহায়ত অতি সহজে বিজয় লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। ইয়াৰে আবুধাবিত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। আনহাতে সন্ধিয়া 7:30 বজাত ডুবাইত হ'বলগীয়া আনখন খেলত কিংছ 11 পাঞ্জাব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমূহ অৱলোকন আগবঢ়াইছে অৰূপ কুমাৰ শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকতে কোভিড-19 ভেকচিন সমগ্ৰ দেশৰ দৰে অসমতো বিনামূলীয়া হ'ব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে লণ্ঠনৰ দিন উকলিৰ শিৰোনামেৰে বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে পৰিৱেশন কৰিছে। অসমীয়া প্ৰতিদিন কাকতেও এই বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতৰ বাতৰিৰ শিৰোনাম পূজাৰ আকাশৰ পৰা আঁতৰিব কলীয়া ডাৱৰ। নিয়মীয়া বাৰ্তা কাকতে কোভেক্সিনৰ তৃতীয় পৰ্যায়ৰ মানৱ দেহত পৰীক্ষণৰ অনুমতি প্ৰদান কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে উৎসৱৰ বতৰত দেশবাসীক কন্দুৱাইছে পিঁয়াজে শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতে কানাডাৰ পৰা আহিল 59 কিলোগ্ৰামৰ স্নাবিং ইউনিট শিৰোনামেৰে বাগজানৰ তৈলক্ষেত্ৰৰ জুই নিৰ্বাপন অভিযানৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে কিনকিনীয়া বৰষুণজাকে নমালে শীত শিৰোনামেৰে কালিৰে পৰা অব্যাহত থকা বৰষুণৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে নাগৰিকত্ব সংশোধনী আইনৰ খচৰা নিয়মাৱলী দাখিলৰ দিন চমু চাপি অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হোৱা বুলি উল্লেখ কৰি নিজাববীয়া এটা বাতৰিক প্ৰথম মুখ্য বাতৰিৰ স্থান দিছে। দি চেণ্টিনেল কাকতে 2 নৱেম্বৰৰ পৰা আগশাৰীৰ ব্যক্তিগত বিদ্যালয়সমূহ পুনৰ মুকলি হোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8 বজাৰ দৃষ্টিপাত অনুষ্ঠানত দিব্যাংগসকলৰ কল্যাণ সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ সচিব আৰু অসম অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক পাৰ্থপ্ৰতিম মজুমদাৰ, দিব্যাংগ কল্যাণ বিভাগৰ আয়ুক্ত দেৱেশ্বৰ বৰা আৰু সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত সঞ্চালক মধুসূদন নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানৱ প্ৰতিম শৰ্মাই। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দেশত সম্প্ৰতি দেখা দিয়া পিঁয়াজৰ নাটনি জোৰা মৰাৰ লগতে মূল্য নিয়ন্ত্ৰণলৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ, শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা অষ্টমী আৰু অসম মিজোৰাম সীমান্তৰ কাছাৰৰ লাইলাপুৰত দুৰ্বৃত্তৰ দ্বাৰা সৃষ্ট উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণত। বাতৰি শেষ হোৱাৰ আগতে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।